নমস্কাৰ, মোৰ নাম ববি। সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। যিসকলে প্ৰথমবাৰ বাবে মোৰ ভিডিঅ' চাইছে তেওঁলোকক জনাব বিচাৰিছোঁ যে মই এগৰাকী প্লেণ্ট এন্থুচিয়াষ্ট। মোৰ ভিডিঅ'বিলাক মেইনলি প্লেণ্টছ কালেকশ্যনৰ ওপৰত, প্লেণ্টছ কেয়াৰৰ ওপৰত থাকে। আৰু আজি ভিডিঅ'টোত মই মোৰ হোয়া কালেকশ্যনৰ বেছি ডাঙৰ নহয়, বেছি সৰু কালেকশ্যনবিলাক আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। আৰু এই বছৰত মোৰ প্ৰথমবাৰ যিটো হোয়া ফুলিছে তাকে আপোনালোকক দেখাব বিচাৰিছোঁ, লগতে অন্য ভেৰাইটিবিলাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো স্কিপ নকৰি শেষৰলৈকে চাব। তো হোয়া এটা খুব ধুনীয়া ট্ৰপিকেল আৰু ছাব ট্ৰপিকেল ক্লাইমেটত হোৱা এটা ইনডোৰ ফ্লাৱাৰিং প্লেণ্ট হয়। খুব ভাৰ্চেটাইল প্লেণ্ট হয়। আপোনালোকে ছইল মিডিয়া বা ছইললেছ মিডিয়া দুইটা মিডিয়ামতে ইয়াক গ্ৰ' কৰিব পাৰে, কাৰণ ই এটা এপিফাইটিক প্লেণ্ট হয়, টেৰেষ্ট্ৰিয়েল প্লেণ্ট হয়। আৰু প্লেণ্টটো গ্ৰ' কৰিবৰ কাৰণে বহুত বেছি দিগদাৰ নাই, একেবাৰে ইজি টু গ্ৰ', বহুত হাৰ্ডি প্লেণ্ট হয়। আৰু হোয়াৰ আজিকালি বহুতটা ভেৰাইটি লোকেল নাৰ্চাৰীবিলাকত এভেইলেবল হয়। তো প্ৰথমতে দেখাইছোঁ এয়া হোয়া কালেকশ্যনৰ প্ৰথমটো মোৰ প্লেণ্ট যাৰ ফ্লাৱাৰিং হৈ আছে। এইটো চাওক, এইটো ফুল প্ৰথমবাৰ ফুলিছে এইটো ছিজনত। ইয়াৰ দুটা আছে, এইটো এটা আৰু এইটো এটা। কি ধুনীয়া! এই গোটেইবিলাক মৌ হয়, দেখিছেনে? তাতে মৌ আছে আৰু সেইকাৰণে পলিনেটৰ্ছবিলাক খুব এট্ৰেক্ট হয়। বহুত মৌ মাখি আহে মৌ খাবলৈ কাৰণে। আৰু তেনেকুৱা আৰু এইটোতো আৰু ফুলিব। তো এইটো দেখিছে, হোয়া এটা বেচিকেলি এটা ক্ৰিপাৰ প্লেণ্ট হয়। এনেকৈ বাস্কেটত খুব ধুনীয়া হয় প্লেণ্টটো গ্ৰ' কৰিবৰ কাৰণে। আৰু ইয়াৰ পাতবিলাক দেখিছেনে? একদম ৱেক্সি হয়, মোটা হয় খুব। আৰু এই ভেৰাইটিটোৰ নাম হয় হোয়া YTI ট্ৰাইকালাৰ বুলি কয়। ইয়াৰে মাজত পৰ্চনটো অলপ ক্ৰীম কালাৰ, বাহিৰতো অলপ ডাৰ্ক গ্ৰীণ কালাৰ। এইটো খুব ধুনীয়া, মানে অলপ ৰঙচুৱা নিচিনা হৈ যায় যেতিয়া লাইট ইয়াৰ মানে খুব ধুনীয়াকৈ পৰে। যেতিয়া বেছিকৈ পোহৰ পৰে বা লাইটৰ এমাউণ্টটো খুব ধুনীয়াকৈ পায়, তেতিয়া ইয়াত ৰঙচুৱা হৈ যায় পাতবিলাক। এইটো চাওক, এনেকুৱা হৈ যায়। আৰু ফুলবোৰ চাওক, একদম ক্লাষ্টাৰ্ড ফুলে এনেকৈ থপা থপাকৈ। আৰু স্প্ৰিং ছিজনৰ পৰা গোটেই গৰম দিনকেইটা ফুল এটা নহয় এটা ফুলিয়ে থাকে কণ্টিনিউৱাছলি। কিন্তু উইণ্টাৰ ছিজনত একদম ডৰমেঞ্চিত গুচি যায়, কিন্তু স্প্ৰিং ছিজনৰ পৰা আপোনাৰ ফুল ফুলিয়েই থাকে। এতিয়া বৰ্তমান মোৰ এই প্লেণ্টটো এটা সৰু প্লাষ্টিকৰ কণ্টেইনাৰতে আছে আৰু ছাইজটো 4 পৰা 6 ইঞ্চিমান হ'ব। আৰু ভাল গ্ৰ'থৰ কাৰণে আৰু যাতে সোনকালে ফুলবিলাক ফুলে সেইটো কাৰণে 4 বা 6 ইঞ্চি মানে সৰু পটটোৱে চবতকৈ বেষ্ট হয় বুলি ক'ব পাৰি। সেইটোৱে হৈছে টিপ নম্বৰ 1। পটটোৰ ছাইজটো একেবাৰে সৰু ৰাখিব, কেতিয়াও ডাঙৰ পট নল'ব। হোয়া আচলতে গোটেই প্ৰজাতিবিলাকৰ কাৰণে কেয়াৰবিলাক অলম'ষ্ট একেই হয়। আৰু এই প্ৰজাতিটোৰ নামটো মই আগতে কৈছোঁৱেই, ইয়াৰ নামটো হৈছে হোয়া YTI ট্ৰাইকালাৰ। তাৰ নেক্সট টিপটো হৈছে আপোনালোকে যেতিয়া এটা হোয়া কিনিব, সদায় মেচিয়ৰ ছাইজৰ হোয়া কিনিব। তেতিয়া ফুলবিলাক ফুলিব মানে সোনকালে ফুলিব। নহ'লে এটা হোয়া প্লেণ্ট বেবী প্লেণ্টৰ পৰা মেচিয়ৰ ছাইজ হ'বলৈ কাৰণে 3-4 বছৰ লাগে। আৰু বহুত পেচেঞ্চৰ দৰকাৰ, বহুত মানে ধৈৰ্য ধৰিব লাগিব ফুল ফুলা আপুনি চাবলৈ কাৰণে। মোৰ এই একেটা প্ৰজাতিৰে প্লেণ্ট দুটা আছে। এইটো এটা, ইয়াতো মাজে মাজে ফুলিলে বাৰু 2 এদিনৰ আগতে। আৰু এইটো তেতিয়া বৰ্তমান ফুলি আছে। মই এনেকৈ ব্ৰাইট লাইট পৰি থকা জেগাত ৰাখিছোঁ। আৰু ফুল ফুলিবৰ কাৰণে মানে পাৰফেক্ট কম্বিনেশ্যন অফ লাইট, ৱাটাৰ আৰু হিউমিডিটি, এই তিনিটা যদি একদম ধুনীয়াকৈ প্ৰপাৰলি কেয়াৰফুল কণ্ডিশ্যনত যদি পায়, তেতিয়া আপোনাৰ গ্ৰ'থটো ভাল হ'ব আৰু ফুলো ধুনীয়াকৈ ফুলিব। তাৰপিছত দেখাইছোঁ এইটো এটা হোয়া ভেৰাইটি, ইয়াৰ নাম হৈছে হোয়া চিলেৰা ৱেক্স। এই পাতটো দেখিছেনে কেনেকুৱা মোটা ৱেক্সি হয়, বহুত শকত আৰু হাৰ্ট শ্বেপ লিফ হয়, সৰু হাৰ্ট, বহুত দীঘল হৈছে দেখিছেনে? এইটো ফুলা নাই এতিয়ালৈকে, এইটো অনা মোৰ 2 বছৰমান হ'ল আৰু লাগিব চাগে আৰু 1 বছৰমান, কাৰণ মাজতে মই ইয়াক ট্ৰিম কৰি দিছিলোঁ, সেইকাৰণে ফুল ফুলা নাই। সেইকাৰণে টিপ নম্বৰ 3টো হৈছে কেতিয়াও হোয়া কাটিং বা প্ৰুনিং কৰিব নালাগে, নহ'লে ফুল ফুলিবৰ কাৰণে আৰু বেছি দেৰি হৈ যায়। আৰু যিমান পাৰে সিমান মানে বাঢ়িব দিব লাগে। মেক্সিমাম 3 বা 4 ফিটলৈকে দীঘল হ'ব,
আৰু পাৰিলে ছাপোৰ্ট যদি দিব বিচাৰে ছাপোৰ্ট দি দিব পাৰে, তেতিয়াহে ফুলবিলাক ফুলিব। আৰু স্প্ৰিং ছিজনৰ পৰা ছামাৰ ছিজন ইয়াৰ গ্ৰ'য়িং টাইম হয়, সেইটো সময়ত বেছিকৈ ই বাঢ়ে আৰু উইণ্টাৰ ছিজনত একেবাৰে ডৰমেঞ্চিত গুচি যায়। আৰু সেইটো সময়ত আপোনালোকে ফাংগিচাইড ইউজ কৰিব পাৰে। তাৰ বাহিৰে ইয়াক কোনো ধৰণৰ ফাৰ্টিলাইজাৰ নালাগে। যদি বিচাৰে কেতিয়াবা আপোনালোকে মানে অৰ্গেনিক যিবিলাক ফাৰ্টিলাইজাৰ আছে সেইবিলাক ইউজ কৰিব পাৰে, যেনেকৈ চিউইড ফাৰ্টিলাইজাৰ, ফিছ ইমালশ্যন আছে, তেনেকুৱা ধৰণৰ মাষ্টাৰ্ড কেক দিব পাৰে। সেইবিলাক ভাল হয় প্লেণ্টছৰ গ্ৰ'থৰ কাৰণে আৰু ফুল ফুলিবৰ কাৰণে। হোয়া প্লেণ্টৰ পাতবিলাক পূৰা ৱেক্সি থাকে, সেইকাৰণে ইয়াক ৱেক্স ভাইন বুলিও কয়। আৰু এই ভেৰাইটিটোৰ নাম হোয়া চেলচিয়া হয়। ই কাৰ্নোচা হোয়াৰ এটা ভেৰাইটি হয়। তাৰপিছত এইটো হৈছে হোয়া ৰোটাণ্ডি ফ্ল'ৰা। ইয়াৰ পাতবিলাক ৰেক্টেংগল নিচিনা শ্বেপ হয়, স্কুৱেৰ, মানে এই দুটা ছাইড একে, এই দুটা ছাইড একে, ৰেক্টেংগল শ্বেপৰ নিচিনা কাৰণে ৰোটাণ্ডি ফ্ল'ৰা বুলি কয়। এইটো অনা মোৰ এবছৰমান হৈছে, এতিয়ালৈকে ইমানেই দীঘল হৈছে আৰু ফুল ফুলিব বাকী আছে, তো ধৈৰ্য ধৰি আছোঁ। তো হোয়া বেছিকেলি ফুলাবৰ কাৰণে একদম সম্পূৰ্ণ বহুত পেচেঞ্চ লাগে, 3-4 বছৰমান লাগে, তাৰপিছতহে ফুলটো ফুলে। সেইকাৰণে আপোনালোকে পাৰে মানে ট্ৰিমিং নকৰিব, প্ৰুনিং নকৰিব, কৰিলেও ছফ্ট প্ৰুনিং কৰিব, হাৰ্ড প্ৰুনিং নকৰিব, নহ'লে ফুল ফুলিবৰ কাৰণে বহুত বেছি দেৰি লাগি যায়। যদিও মইশ্চাৰ লভিং প্লেণ্ট হয়, মই দুদিনৰ মূৰে মূৰেহে পানী দিওঁ। চইলটো একেবাৰে শুকাই গ'লেহে পানী দিলে ভাল হয়। আৰু পটিং মিক্সাৰটো খুব ধুনীয়াকৈ বনাব লাগে। মই 30% কোকোপিট দিছোঁ, ভাৰ্মি কম্প'ষ্ট দিছোঁ 30%, আৰু 40% পাৰ্লাইট বা বালি দিলেও হয়। মই গোটেইকেইটা মিলাই খুব ধুনীয়াকৈ মিক্সাৰটো বনাইছোঁ। আৰু যদি বিচাৰে আপোনালোকে চইললেছ মিক্সাৰো বনাব পাৰে, যেনেকৈ অৰ্কিডত আপোনালোকে ইউজ কৰে নাৰিকলৰ টুকুৰা, বাকলিৰ টুকুৰা সৰু সৰুকৈ লৈ আৰু কাঠৰ কয়লা দিয়ে, তেনেকুৱা সৰু সৰু পাথৰ দিয়ে, সেনেকৈও আপোনালোকে লাইট ৱেইট কৰি পেলাই বনাব পাৰে। তাৰপিছত এইটো হৈছে হোয়া, এইটো কমন হয়, হৈছে হোয়া খেৰিয়াই ভেৰিগেটেড। এনেকুৱা গ্ৰীণ কালাৰ এটাও পায়, আৰু এইটো ভেৰিগেটেড হয়, আধা ক্ৰীম কালাৰ আৰু মাজৰটো গ্ৰীণ কালাৰ। এইটো ভেৰিগেটেড হোয়া। এইটোতো ফুল ফুলে, কিন্তু এতিয়ালৈকে মোৰ বাৰু ফুলা নাই, কাৰণ মেচিয়ৰ হোৱা নাই চাগে প্লেণ্টটো। বহুত বছৰ লাগে হোয়া এটা ফুল ফুলিবৰ কাৰণে। আৰু মই যেতিয়াৰ পৰা আনিছোঁ তেতিয়াৰ পৰা মানে এটা দুটা পাতহে ওলাইছে, আৰু বাঢ়া নাই। আৰু পটবিলাক দেখিছে, একেবাৰে সৰু সৰু পটতে মই লগাইছোঁ, চব 4 ইঞ্চি পটত আছে। ইয়াতকৈ ডাঙৰ পট ল'লে ভাল নহয়, কাৰণ হোয়াটো বহলি নাযায়, ক্ৰমান্বয়ে দীঘল হৈ যায়, সেইকাৰণে সৰু পটত ল'লেও ভাল হয়। আপোনালোকে সৰু পাৰে মানে সৰু পটত দিব, 4 ইঞ্চিৰ পৰা খুব বেছি 6 ইঞ্চিলৈকে হ'ব পাৰে, তাতকৈ ওপৰত আপোনালোকে নল'ব। আৰু হোয়াত এটাই ভাল, কোনো ধৰণৰ পেষ্ট এটেক নহয়। যদি এটাই বেমাৰ আছে, সেইটো হৈছে ফাংগাল ইনফেকশ্যন, যিটো হয় পানী বেছি যদি হৈ যায় তেতিয়া মানে একেবাৰে ৰুট ৰট হয়, প্লেণ্টটো বেয়া হৈ যায়। গতিকে সেইকাৰণে পটটো যিমান পাৰে সৰু ৰাখিব, তেতিয়া পানী আমি দিওঁতে কমটিকৈ দিম। যদি ডাঙৰ পট লওঁ তেতিয়া পানী তেনেকৈয়ে সেইটো হিচাপত দিয়া হয়, আৰু বেছি পানী দিলে মানে সেই প্লেণ্টটো গেলি যোৱা পূৰা চান্স থাকে। মেইনলি ঠাণ্ডা দিনত বেছি ফাংগাল এটেক হয়, সেইকাৰণে তেতিয়া আপুনি ফাংগিচাইড দিব পাৰে, যে প্লেণ্টটো ভালে ভালে থাকিব আৰু ঠাণ্ডা দিনকেইটা। আৰু একেবাৰে শেষত দেখাইছোঁ এটা সৰু প্লেণ্ট। এইটো একদম বেবী প্লেণ্ট বুলিয়ে ক'ব পাৰি, কিন্তু লৈছোঁ মই 2 বছৰমান আগতে, এতিয়ালৈকে ইমানেহে বাঢ়িছে চব। বহুত শ্ল' হয়, আৰু কাৰণ এইটো সৰু পটতে থকাৰ কাৰণে চাগে গ্ৰ'থটো বেছি হোৱা নাই, অকণমান ডাঙৰ কৰিব লাগিব। এইটো মই এনেকুৱা দৈ মলাই হয় ইয়াতে লগাইছিলোঁ, আজিলৈকে মই ৰিপৰ্টিং কৰাই নাই। এইটো অকণমান 4 ইঞ্চি পটত দিলে ইয়াৰ অকণমান এইটো বাঢ়িব। গতিকে এইটো যোনটো জেগাত ৰাখিছোঁ মই মানে ইমান ডাঙৰকৈ বাঢ়ি যোৱাটো বিচৰা নাই, সেইকাৰণে সৰু পটতে দিছিলোঁ। এইটো হৈছে হোয়া লিনিয়াৰিছ বুলি কয়। পাতৰ শ্বেপটো দেখিছে, পাতৰ এইবিলাক একদম নিডল শ্বেপ হয়, ইয়াৰ পৰা এনেকৈ স্প্লিট হৈ এনেকৈ বাঢ়ি বাঢ়ি এটাৰ পৰা দুভাগ হৈ 4 ভাগ হৈ এনেকৈ গৈ থাকে। লিনিয়াৰিছ, এইটো এটা হেংগিং প্লেণ্টৰ ভাগ, এইটোতো ফুল ফুলিব। আৰু ইয়াৰ এইটো জেগাতে মই এই প্লেণ্টটো ৰাখোঁ, ঘৰৰ ভিতৰত আছে এই প্লেণ্টটো।
গতিকে সেইকাৰণে চাগে বেছিকৈ বাঢ়া নাই আৰু ভালকৈ পোহৰ পৰিব লাগিব আৰু পটৰ চাইজটো অকণমান ডাঙৰ হ'ব লাগিব, তেতিয়াহে আৰু বেছি ভালকৈ গ্ৰ' হ'ব। মই এইটো এনেকৈয়ে ৰাখিছোঁ, যোৱা 2 বছৰ ধৰি এনেকৈয়ে আছে, অকল জীয়াই আছে, প্লেণ্টটো বাঢ়া নাই। আৰু চবতকৈ লাষ্ট ট্ৰিকটো হৈছে এবাৰ যদি হোয়াত ফুল ফুলি যায় তাৰপিছত যোনটো স্পেণ্ড ফ্লাৱাৰ বা ফুলি যোৱা মানে জেগাখিনিত সেইটো কেতিয়াও কাটি পেলাব নালাগে, সেই ষ্টেণ্ডডাল কেতিয়াও কাটি পেলাব নালাগে, কাৰণ এইখিনি জেগাত মোৰ আগৰবাৰ ফুল ফুলি গৈছিলে। তো এইডাল মই কেতিয়াও কাটি নেপেলাওঁ, কাৰণ এইডালতে মানে বাৰ বাৰ এই বছৰটোত ফুল ফুলা ছিজনটোত ফুল ফুলিয়েই থাকিব, ৰিপিটেডলি ফুল ফুলিয়ে থাকে এডাল ষ্টেমতে। চ' এইটো মনত ৰাখিব, কেতিয়াও সেইডাল ষ্টেম কাটি নেপেলাব। তো ফ্ৰেণ্ডছ, হোয়া প্ৰজাতিৰ মোৰ যি এক্সপিৰিয়েঞ্চ আছিলে আপোনালোকৰ মাজত মই আজি শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আজি ইনফৰ্মেশ্যনবিলাক আপোনালোকৰ হেল্পফুল হয়। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি কিবা ভুল হৈছে আপোনালোকে প্লিজ শুধৰাই দিব নাপাহৰিব। এণ্ড থেংক ইউ ফৰ ৱাচিং এক্সোটিকা ডেফোডিল।